কইছি যে আমার বোনের তোমরা যদি ভালো না লাগে ঘুরাইয়া দাও। আমার বোনের কতবার দিবে রাখছি যায় নাই যে আমার দুইটা ছেলে আছে, সন্তান আছে, তাকে আমি বাঁচায় রাখবো। সারিদুলের ফাঁসি লাগে, মনোয়ারা হত্যার ফাঁসি লাগে, ফাঁসি চাই, ফাঁসি চাই, উই ওয়ান্ট জাস্টিস। তোমার আব্বার লগে আর তোমার মার লগে তোমার আব্বাই কি করছিল? ফাঁসি দিছে। কেরা ফাঁসি দিছিল? আব্বা কিনবো করে জল্লার মধ্যে এই যে নাল কাপড় কিনবে, নাল কাপড় জল্লার উপরে দিছে, তারপরে গলার মধ্যে বাইন্দা ফাঁসি দিছে। এই ফাঁসিটা গলার মধ্যে কাপড় দিয়ে, এই কাপড়টা কেরা বেশি দিল? আব্বা। কিনবো করে তোমার আব্বাই ফার্স্ট টাইম কি করলো? টান মাইরে তারপরে মেলাখন হয়ে সাল সঙ্গে হয়ে নামে থেকেছিল। আগে মারছিল কেরা? আব্বাই। কারে মারছিল? মালে। কি দিয়ে মারছিল? কিনবো করে কি দিয়ে মারছিল? হাত দিয়ে। তার মানে তোমার মায়ের তোমার আব্বাই মারছিল? মারার পরে কি হলো? তারপরে বই কেটে বকছে। এরা বকছে? আব্বা। কারে? মালে। মায়ের বকার পরে কি করলো? বকার পরে তারপরে গেছিল গা বই কেটে। বই কেটে গেছে গা। কোনে গেছে? কেন পেরে গেছে গা? আব্বা। হ্যাঁ গেল গা। তার আগে তোমার আব্বা কি করলো তোমার মার লগে? তার আগে তোমার মার লগে তোমার আব্বা কি করলো? কিছু না। মারছিল? তোমার আব্বাই তোমার মায়ের মারছিল নাকি? কি দিয়ে মারছিল? তোমার মনে করলাম হাত দিয়ে। তারপর কাপড় দিয়ে যে ফাঁসি লাগাইলো, কেরা লাগাইলো? আব্বাই। আব্বাই কেমন করে কি করলো? একটু ভালো একটু ভালো। আব্বা যে এগুলো হাত দিয়ে পেঁচাইছে, তারপরে টান দিছে জোরে করে। কেরা টান দিছে? আব্বা। কার গলায় পেঁচাইলো? মার। কার গলায়? মার। তোমার মার গলায় কেরা পেঁচাইলো? আব্বা। তোমার আব্বার নাম কি? সাইনুল। তোমার নাম কি? শাকিল হোসেন। তোমার মার নাম কি? মনো হোসেন। মনোয়ারা। আজি ৰাতিপুৱাই তাৰমানে মই ঘৰত ভাত খাব গৈছোঁ, তেতিয়া মোৰ মহাই ফোন কৰিছে যে তুমি ক'ত আছা? মই ঘৰতে আছোঁ। তেতিয়া মই শুনা পালোঁ যে ইয়াতে মাৰ্ডাৰ হৈছে, যে মোৰ বইনীটোক মাৰি ফেলছে জোৱাইকে। বোলো কি কৰ না যাই চাওঁ। তাৰ পাছত সেনেকুৱা দৌৰা দৌৰিকৈ ইয়াতে আহিলোঁ। ইয়াতে অহাৰ পাছত চাওঁ যে ঘটনাটো সঁচা। ঘৰৰ ভিতৰত তেওঁৰ গিৰিয়েকে মানে নিৰ্মমভাৱে অত্যাচাৰ কৰিছে, ঘুচাইছে, ভুকাইছে। তাৰ পাছত আপোনাৰ কাপোৰেদি মেৰিয়াই ঘৰৰ সেই মাল্লাৰ লগত বান্ধি থৈছিল ছুচাইড কৰি। তেতিয়া নিজে তেওঁ লাষ্টটো মাটিত নমাই দি কেনে সি বাইক আছে ঘৰত, বাইকখন লৈ গুচি গৈছে। এতিয়া ঘৰৰ মানুহ চবেই আছে, ঘৰৰ মানুহ কোনোবাই গমেই নাপায় বুলি। ইমান এটা মানুহ অত্যাচাৰ কৰি নিৰ্মমভাৱে হত্যা কৰিলে। তেওঁলোকে ঘৰৰ গাৰ্জেনে কৈছে আমি একো নাজানো, খালি বাইকটো লৈ গৈছে আমি সেইটো জানো। বাইকটো লৈ গৈছে যেতিয়া তেতিয়া সি চাব লাগে যে ঘৰত কি হৈছে, কাজিয়া হ'ল না কি হ'ল। এতিয়া গাৰ্জেনে কৈ আছে আমি একো নাজানো, গতিকে এইটোৰ বিষয়ে আমি একো ক'ব লগা নাই, আমি গমেই পোৱা নাই কেনেকৈ হত্যা কৰিলে। এতিয়া আমি এই আইনৰ সহায় বিচাৰিছোঁ। গতিকে তেওঁ এতিয়া ঘৰত নাই। তেওঁৰ দোষীৰ যিটো শাস্তি আইনমতে হ'ব লাগে সেইটো আমাক তাৰ ফাঁসি লাগে। তেওঁৰ নাম হ'ল ছানিদুল ইছলাম আৰু মোৰ যিটো সৰু ভণ্টি তেওঁৰ নাম হ'ল মনোৱাৰা খাতুন, যি আজি ছুচাইড কৰিলে। ছুচাইড মানে তেওঁ নিজে মাৰিলে, মাৰি থৈ সিটো এতিয়া নাই, সি ঘৰত নাই। মই বেলেগৰ আগত শুনা পাইছোঁ সি এতিয়া পুলিচৰ ভয়ৰ কাৰণে এতিয়া সি গুজৰাটৰ টিকেট লৈছে, সি গুজৰাটত যাব আজি। এই ঠাইখিনিৰ নাম হ'ল পশ্চিম জাহৰ পাম পৰে, চাপৰাৰ দক্ষিণ চাইড। পৰকীয়া আছে মানে তেওঁ মোটামুটি 2 মাহমান আগত তেওঁ এটা বিয়া পাতিছে। ইভাগে মোৰ ভণ্টিটোৰো 2টা ল'ৰা আছে, তেওঁৰ লগত মানে সিমান মন মিলতা নাই। তেওঁ বেলেগত বিয়া কৰাইছে, বিয়া কৰি সেই ছোৱালীটো ঘৰত আনছে, আনি 1-1.5 মাহ ৰাখি তাৰপাছত সেই ছোৱালীটো গুচি গৈছে। পাছত যিটো বিয়া পাতিলে সেই বিয়াটো গাৰ্জেনে তেওঁৰ জানে, তেওঁৰ বাপেকে জানে। তেওঁৰ বাপেকে নিজে যায় গড়াইমাৰীত, তেওঁৰ এটা বইনী জোৱাই আছে, সেই তেওঁ তাৰ নাম হ'ল নজৰুল ইছলাম গড়াইমাৰীত। সি এওঁক বুদ্ধি দি সি লগত থাকি এওঁক বিয়া পাতি দিছে। বিয়া পাতি সেই কইনাটো ঘৰত আনি 1-1.5 মাহ ৰাখি এই বিশৃংখলা লগাই দিয়ে। আৰু এওঁৰ বাপেকেও জানে, ল'ৰাটোৰ বাপেকে ছানিদুলৰ বাপেকেও জানে, তাৰ মায়েক বাপেক তাৰ 3টা ভায়েক চবেই জানে।
জানি উঠি তখন গোটেইগিলা মিলি সেই ছোৱালীটোৰ কাৰণে ঘৰত ইমান বিশৃংখলা এই বিশৃংখলা হোৱাৰ কাৰণে আজি সেই কইনাটো নাই ঘৰত সেই ছোৱালীটো গুচি গৈছে কাৰণে এই মোৰ বনীটোক ইমান অত্যাচাৰ কৰি আজি হত্যা কৰিলে যিজনে মাৰিছে তেওঁৰ নাম হ'ল চানিদুল তেওঁৰ বাপেকৰ নাম হ'ল ঘুতুমিয়া দুইজনে মিলি হত্যা কৰিছে তেওঁ দ্বিতীয় বিয়াটো কৰিছিল ইয়াতে এইখন গাঁৱৰে এই পূবৰ দিশে পূব জাহৰ পাম বুলি কয় এই মাহামৰ ছোৱালী মই শুনা পাইছোঁ ময়ো তাৰ লগত নাই মাৰপিট কৰে তাৰমানে এই যিটো ছোৱালীৰ লগত তেওঁৰ পৰকীয়া প্ৰেম এই তেওঁৰ লগত লেটি বেটি হোৱাৰ পাছত ইয়াৰ লগত মানে অত্যাচাৰ কৰে ঘৰত ইয়াৰ কাপোৰ কানি নেদে মানে ভাল কথা ক'লেও তেওঁক ধৰি মাৰপিট কৰে আমাক এইবিলাক কথা কৈ আছিল আমি কৈছোঁ এবাৰ অলপ চলপ সহ্য কৰা ইমান ডাঙৰ কেছ নহয় আজিতো যিমান হেৰি হৈ গ'ল আজিতো এটা মাৰ্ডাৰ কেছ হৈ গ'ল গতিকে তেওঁ নিজে মাৰি পেলালে সন্তান আছে দুটা ল'ৰা আছে এটাৰ আপোনাৰ 6 বছৰ আৰু এটাৰ এই 4 বছৰ দুটা ল'ৰা এতিয়া আমি আইনমতে তেওঁৰ ফাঁচি বিচাৰোঁ যিজনে মাৰিছে মোৰে বইনী জোৱাই হয় এতিয়াতো আৰু তেওঁৰ বিষয়ে আৰু কি ক'ম আমি মানে আৱেগিক হৈ গৈছোঁ আমি একো ক'ব নোৱাৰোঁ আপোনালোকৰ আইনমতে যি কৰে আইনমতে তেওঁৰ আমি শাস্তি বিচাৰোঁ আৰু তেওঁৰ বাপেকে ঘৰত আছে নিজে এতিয়া মোৰ লগত কথা কৈ মোৰ লগতে সি ৰাগ কৰি থাকে যে আমি একো নাজানো আৰে তেওঁৰ ঘৰত ইমান এটা মাৰ্ডাৰ কেছ হৈ গ'লে সি একো নাজানে বুলি কয় আমাক চানিদুল এতিয়া পলাতক তেওঁক বাইকখন লৈ তেওঁক মাৰি থৈয়ে পলাইছে সি তেওঁৰ বইনী জোৱাই লৈ গৰাই মাৰি তেওঁৰ বইনী জোৱাই আছে সিয়ে মেইন এই মাষ্টাৰ মাইণ্ড এই বুদ্ধিবিলাক তেওঁ দি থাকে আৰু এওঁৰ বাপেকে বৰ্তমান ইয়াতে আছে আমি আৰক্ষীক জনাইছোঁ আৰক্ষী আহি আছে এই বইনী জোৱাই পৰামৰ্শ দি থাকে আৰু এইৰ যিটো তেওঁৰ বাপেক গাৰ্জেন এও মানে দি থাকে এও যে বিয়াটো পাতিছে দুটা সন্তান থকাৰ পাছতো তেওঁ ল'ৰাটো বিয়া পাতিছে গাৰ্জেন লগে থাকি তেওঁ চহী কৰি তেওঁক আনছে ঘৰত বইনী যোৱা একজন গৰাই মাৰি তেওঁৰ নাম নজৰুল ইছলাম আগে পাছে অত্যাচাৰ কৰি থাকে এণ্ট্ৰি আমি দিয়া নাই এনে সমাজ আকাৰে আমাৰ এই সমাজৰ যিটো হেৰি আছে তেওঁক জনাইছোঁ গতিকে 2-3 বাৰ তেওঁক লৈ বহিছোঁ এইটো লৈ কোনো ৰিয়েকশ্যন নলয় গাঁওবুঢ়া আমি আগে পাছে গম মানে গাঁওবুঢ়া আজি আহিছে এই ঘটনাত সমাজে ফাইচলা দিছিল মানে এনে ঠিক হ'ব অলপ চলপ ধৈৰ্য ধৰি থকা এনেকুৱাই আছিলোঁ আমি আৰু বিশেষ একো কোৱা নাই আমাৰ সমাজৰ ছোৱালী মই সমাজৰ প্ৰেচিডেণ্ট এই গণ্ডগোলক লৈ মই 3-4 বাৰ বিচাৰ কৰি মিলামিলি কৰি দিছোঁ গাৰ্জেনক যেনেকৈ মই মানাই দিছিলোঁ আজি যিটো অত্যাচাৰ কৰি আমাৰ গাঁৱৰ ছোৱালী আমাৰ সমাজৰ ছোৱালী মাৰিলে আমি চৰকাৰৰ যে উপযুক্ত বিচাৰ খোজোঁ মই ফাঁচি দিবলৈ মই অনুৰোধ কৰোঁ চৰকাৰক এনেকুৱা মানুহ দুনিয়াত ৰাখিব নালাগে আৰু মাত্ৰ যোৱাই নহয় পৰিয়ালৰ মানুহ মায়েকে দেউতাকে আৰু তাৰ ভিনীটোৰ নাম নাজানো নজৰুল ইছলাম বুলি শুনি আছোঁ গৰাইমাৰী গাঁৱৰ মানুহ তেওঁৱে মেইন মানুহ তেওঁ মাষ্টাৰ মাইণ্ড তেওঁৰ ইংগিতত মাৰে আৰু ৰাতি 12টাৰ পাছত মাৰি থৈ এই ঘৰৰ পৰা ওলাই গৈছে বাইকখন লৈ কিন্তু ঘৰৰ মানুহে এতিয়াও নাজানা বুলি কৈ আছে মোৰ সন্দেহ আছে ঘৰৰ মানুহ কিছুমানে ভালেখিনি জানে তেওঁলোকে কোৱা নাই এতিয়ালৈকে আৰু তাৰ প্ৰমাণ এইটোৱে হ'ল এতিয়া হয়তো আমাৰ ছোৱালীৰ গাৰ্জেনে অলপ মনৰ আক্ষেপত কিবা এটা কৈছে সিহঁতক এতিয়া মাৰিবলৈ আহিছে এতিয়া তাৰমানে মাৰিছে তাকতো মাৰিছে আমাকো মাৰিব এতিয়া ইমান তাৰ শক্তি দেখি আছে গতিকে আমি অনুৰোধ কৰোঁ এই চৰকাৰৰ অনুৰোধ কৰোঁ আইনক অনুৰোধ কৰোঁ আপোনালোকক অনুৰোধ কৰোঁ কেনেকৈ ইয়াৰ সুব্যৱস্থা হয় ইয়াৰ আগতে বিয়া কৰাইছে বিয়া কৰাৰ পাছত 2-3টা বিচাৰ মই কৰি দিছোঁ দিয়াৰ পাছত ছোৱালীটো গুচি গ'ল আৰু ফুচলে আনছে আনি আৰু 1 মাহ আগত আৰু গুচি গৈছে বুলি শুনি আছোঁ সেই ছোৱালীটো গুচি যোৱাৰ পাছত সি ৰাতি আহি মাৰি থৈ গুচি গ'ল আমাৰ সন্দেহ হয় যে সেই ছোৱালীটোৰ চক্ৰান্ত সেই ইংগিত দিছে সেই তোৰ হিটি তিৰি থাকিলে মই নাযাওঁ গতিকে এইটোক মাৰি পেলা মই তোৰ ভাত খাম বা তোৰ তাতে মই যাম এইটো আমাৰ সেই ছোৱালীটোৰ ওপৰত সন্দেহ ৰাতিপুৱা মোক ফোন কৰিছে 7 বজাত যে ইয়াতে গিৰিয়েকে ঘৈণীয়েকক মাৰি পেলাইছে মই আহিলোঁ আহি দেখা পালোঁ যে সঁচাই মাৰি পেলাইছে তাৰপাছত মই থানাত ফোন কৰিছোঁ আইনৰ মানুহ আছে এতিয়া মোৰ এটাই কথা তাৰমানে দোষীক উপযুক্ত শাস্তি লাগে এইটো ঘটনা এনেকুৱা শাস্তি হ'ব লাগে যাতে গোটেই গাঁও গোটেই অঞ্চল যিমান দূৰ খবৰটো বিয়পি যায়
দুখীৰ শাস্তি চাই আন সকলো মানুহ শুদ্ধ হয়। মোৰ নাম হাৰুণাল ৰছিদ, মই চাপৰা গাঁৱৰ গাঁও প্ৰধান। এইটো অনুভৱ মানে মানুহজনে দ্বিতীয় বিবাহ কৰিছে, তাৰ পাছতে কন্দল আৰম্ভ হৈছে। পৰিণতি মানুহজনীক মাৰিয়ে পেলালে। স্বামীয়ে মাৰিছে। চানিদুল ইছলাম। তেওঁ এনেই চব কৰে, তাৰমানে মিস্ত্ৰী কামো কৰে, যোগালীও কৰে, হাজিৰাও কৰে। মোৰ ঘৰ হ'ল আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট। মই দক্ষিণ পাৰৰ পৰা আহিছোঁ, দলগাঁৱৰ পৰা। এইটো আমাৰ খুৰাৰ ছোৱালী হয়। ইয়াৰ কাৰণে কিবা বহুত দিন ধৰি বিয়া দিছোঁ, মানে 8 বছৰ না 10 বছৰ হ'ল। 2টা ল'ৰাও হৈছে, ডাঙৰ ডাঙৰ ল'ৰা। কিন্তু মাজতে কিবা এটা কেঁচাল হৈ তাই পৰকীয়া কৰি বিয়া এটা পাতি আনিছিল। পাতাৰ পাছত কিবা আমাৰ খুৰাই লগত থাকি তাহাঁতক মানে আমাৰ সমাজৰ মানুহগিলা চব লগত লৈ 2-1 বাৰ 3 বাৰ মীমাংসা কৰিছে। মীমাংসা কৰাৰ পাছত কিবা হ'লেও আহি এনে মোৰ বন্তিটাক মাৰে। কিবা হ'লে খবৰ পাওঁ যে কি মনৰ কেনেকুৱা খবৰ, কয় ভাই মোৰ খবৰ বেয়া, এনেকুৱা কিবা ক'লে মোক মাৰে। মই মোক খুৰাক ক'লোঁ মোৰ বন্তিটাক লৈ আহক, কিন্তু বন্তিটা ডাইৰেক্ট কয় মোৰ 2টা ল'ৰা আছে ডাঙৰ ডাঙৰ, এই ল'ৰাৰ মুখ ফালে চাই আমাৰ বন্তি নাযায় আমাৰ খুৰাৰ ঘৰত। এতিয়া ইহঁতে ইয়াৰ ভেনিক মানে গোৰাইমাৰীত থাকে, ই কিবা নাম আছিল তাৰ, নজৰুল ইছলাম। আমি যিটো গোৱালপাৰাৰ মানুহ, আমাৰ খুৰা হয়, এইটো মোৰ নিজৰ খুৰা, মোৰ ছোৱালী বন্তি নামৰ। তো এনেকুৱা কথা কৈ তাহোন এই তাৰ ভিনিয়ে আর এই সানিদুল আর তাহার গোটাই এই মুরব্বী 2টা, এই মুরব্বীক মই হুচ্ছু, মুরব্বী মোক উল্টা মারবাইছে। ইহঁতে গার্জেন ইটা ঘর মানে 2 হাত ফার নহয়, তাহন কয় আমি নাজানো। কৈছো আপোনালোকে গার্জেন কিয় নাজানে, আমাক অত্যাচার কৰি মারবাইছে। কথা হল আমাক মনোয়ারার হত্যাকারীর ফাঁসি লাগে। আমি এটাই অনুরোধ করি আমার মুখ্যমন্ত্রী স্যারের ওচৰত, আমার ভণ্টির ফাঁসি মার্ডারের করাই তো মানে জিলা শাস্তি মানে দিবা লাগে। আমার এই ইয়াদর ঘরের ফ্যামিলি গোটাই গিলে। আর 1 নম্বর হল তার ভিনি এই গোরাইমারি নজরুল ইসলাম, ইহঁতক শাস্তি দিবা লাগে। আর কৰায়ত্ব কৰি এনেকুৱা শাস্তি দিবা লাগে যাতে আমাৰ এই ভৱিষ্যতে যাতে অঞ্চলত আমাৰ অসমত এনেকুৱা যাতে কৰিব নোৱাৰে। এইটো আমি আপোনালোকৰ কাছত হাত জোৰ কৰি অনুৰোধ কৰিছোঁ। আপুনি মিডিয়াৰ ভাই লগে আহিছে, আমাৰ মনোয়াৰা হত্যাৰ ফাঁসি লাগে, সানিদুলৰ ফাঁসি লাগে, মনোয়ারা হত্যার ফাঁসি লাগে, ফাঁসি চাই, ফাঁসি চাই। উই ওয়ান্ট জাস্টিস, উই ওয়ান্ট জাস্টিস।